হাই ফ্ৰেণ্ডছ, আজি মই বিজেপি মিটিঙত গৈছিলোঁ। বিজেপি মিটিং দেখা পাই মইতো অবাক হৈ গ'লোঁ, ভাগৰি পৰিলোঁ। বাপৰে বাপ, ইমান মুছলমান মানুহৰ পৰা মানে ফিল্ডখন নধৰা হৈ গৈছে। ইমান লাখ লাখ মুছলমান মানুহ। এই মুছলমান মানুহবিলাকক যে মামাই কৈছিলে কথাটো যে মুছলমানৰ ভোট নালাগে, মিয়া মুছলমানৰ মেৰুদণ্ড ভাঙি দিম, এবাৰ ঠেং ভৰি ভাঙিছোঁ, এবাৰ মেৰুদণ্ড ভাঙি দিম। সেই কথাটো মিয়া মুছলমানবিলাকে বা শুনা নাই নেকি? না নিজৰ বিবেক বোলা বস্তুটো নাই নেকি? যদি নাই, সিহঁতে মৰি যোৱাই ভাল। কাৰণ চাওক, এতিয়া মই শব্দ এটা কওঁ, মেৰুদণ্ড ভাঙি দিয়াৰ পিছত মানুহটো জীয়াই থাকি কিবা লাভ আছে নেকি? একো লাভ নাই। আৰু এই মিয়া মুছলমান সভা কিহৰ লোভত গৈছে? হয় দুটকামানৰ কাৰণে গৈছে, নহয় প্লেন চাব গৈছে, এৰোপ্লেন জাহাজ চাব গৈছে, না বিজেপি যোগ কৰিছে এসভা। একদম অত্যন্ত মানুহ, ফিল্ড ভৰ্তি, লাখ লাখ মানুহ মিয়া মুছলমান, লুঙি টুপি পিন্ধি লেটি পেটি হৈ ফুৰিছে। গতিকে গাইজ, ইহঁতে যদি সঁচাই বিজেপি যোগ কৰিছে, নিজে এদিন পস্তাব। আৰু যদিহে নাই জাহাজ চাই আহিছোঁ, তেতিয়াহ'লে কোনো অসুবিধা নাই। জাহাজ চাইছে, বাছ গ'ল গুচিল। যদিহে বিজেপি যোগ কৰিছে, এইবিলাক একদম ভৱিষ্যতলৈকে ইহঁতে অন্ধকাৰ হ'ব আৰু এদিন নিজে নিজে পস্তাব। গাইজ, কোনটো কৰিলে ভাল হ'ব কমেণ্টত জনাবচোন মোক। Zindabad!